মই আজি পাগল হৈ গৈছো। মোৰ আজি মূৰে কাম কৰা নাই। সব সম্পত্তি শেষ, জীৱনৰ সব শেষ। মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত। সব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, সব খতম। অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে। সব শেষ, খতম, সব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে 115খন, মোৰ সমষ্টিত লাগে 115খন নাও। মোক দিছে 12খন নাও, 12খন। এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। মানুহক এক টোপল পানী, এক বটল পানী দিব পৰা নাই। আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্লবৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। মই সদনত আজি এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ। সদনৰ সকলো কাম কাজ বন্ধ কৰি উজনি অসমৰ 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ যি মহাপ্ৰলয়, যি মহাপ্ৰলয়ত আজি নাজিৰা সমষ্টিত আজি অলপ আগতে 10টা ডেড বডি ওলাইছে। 18জন মানুহ কালি ৰাতিলৈকে মৰি আছিলে, আকৌ আজি 10টা ডেড বডি ওলাইছে। বিহুবৰ নামৰ পঞ্চায়তটোত 100মান মানুহ এতিয়ালৈকে সন্ধান নাই। সেই ডেড বডিবিলাক ওলোৱাই নাই। তো এনেকুৱা এটা মহাপ্ৰাকৃতিক দুৰ্যোগ, সেই প্ৰাকৃতিক দুৰ্যোগটোৰ মানুহৰ যি দুৰৱস্থা, প্লাইট, তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মই সদস্থগিত আণ্ডাৰ ৰুল 56 অফ আছাম এছেম্বলি ৰুল মই আনিছিলোঁ। আৰু অধ্যক্ষ ডাঙৰীয়াক মই আৰু ছেক্ৰেটেৰীক মই হাতযোৰ কৰি বিধানসভা আৰম্ভ হোৱাৰ সময়তে অনুৰোধ কৰিছিলোঁ যে মোক আজি বিষয়টো উত্থাপন কৰিবলৈ দিব। মই যেতিয়া কথাখিনি আৰম্ভ কৰিছিলোঁ, লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অধ্যক্ষক বন্ধ কৰিবলৈ দিলে। মোৰ 1.5 মিনিট 2 মিনিটমান হৈছিলে, মই দেখি আছোঁ পীযুষ হাজৰিকাই বন্ধ কৰিবলৈ দি আছে অধ্যক্ষক। লগে লগে অধ্যক্ষই বন্ধ কৰি দিলে। মই এই কথা ক'বলৈ আহিছিলোঁ বিধানসভালৈ। সকলো সময়তে সমষ্টিত থাকি, সকলো সময়তে সমষ্টিৰ মানুহৰ দুদৰ্শাৰ লগত একেলগতে উঠি বহি শুই পানীৰ মাজত থাকি ৰাতি আহিছিলোঁ যে বিধানসভাত যদি কথাটো ভালকৈ উত্থাপন নকৰোঁ তেতিয়াহ'লে প্ৰকৃত অৰ্থত এই সমস্যাটোৰ কেতিয়াও সমাধান নহ'ব। উজনি অসমৰ প্ৰথমটো মহাপ্ৰলয় ইতিহাসৰ 1950 চনৰ বৰ ভূমিকম্পৰ পাছত নামনি অসমত এনেকুৱা এটা মহাপ্ৰলয় হৈছিলে বলবলাত। সেইকাৰণে মই বিধানসভাত কৈছিলোঁ যে এইটোক নেশ্যনেল কেলামিটি, যেনেকৈ ধৰক উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ আহিলে, কেৰেলাত যেতিয়া সাগৰৰ ঢৌ আহিলে মানুহ মৰে, তেনেকৈ এইটো এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিব লাগে। আৰু তাৰ কাৰণে বিধানসভা আৰু চৰকাৰে প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে। এই কথাটো মই ক'বলৈ আহিছিলোঁ। সেই বাক্যটো কৈ শেষ কৰিবলৈ মই নাপালোৱে। অধ্যক্ষ ডাঙৰীয়াক মোক বন্ধ কৰি দিলে। মই অধ্যক্ষ ডাঙৰীয়াক হাতযোৰ কৰি ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, জীৱনত মই কাকো হাতযোৰ কৰি পোৱা নাই। আপোনাক প্ৰথমবাৰৰ কাৰণে হাতযোৰ কৰিছোঁ মই উজনি অসমৰ মানুহৰ কাৰণে, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহৰ কাৰণে মই হাতযোৰ কৰিছোঁ। মোক প্লিজ ক'বলৈ দিয়ক। অধ্যক্ষ ডাঙৰীয়াই মোক নিদিলে। তেতিয়া মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰি ক'লোঁ, সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, আপোনালোকে মোক অকণমান ক'বলৈ সুযোগ দিয়ক। মই সকলো মন্ত্ৰী আৰু শাসকীয় বিধায়কসকলক হাতযোৰ কৰি ক'লোঁ যে আপোনালোকে প্লিজ মোক অকণমান ক'বলৈ সুবিধা দিয়ক। তাৰপিছত মই বিৰোধী দলক, মই লিডাৰ অফ দ্য অপজিশ্যনক নিজে গৈ কৈ থৈ আহিছিলোঁগৈ। তাৰপাছত আমাৰ হেৰিয়াৰ বিধায়কক জাকিৰ হুছেইন চিকদাৰক মই হাতযোৰ কৰি কৈ আহিছিলোঁ। মই চেঙাৰ বিধায়ক আব্দুৰ ৰহিৰ ৰহমানকো কৈ আহিছিলোঁ হাতযোৰ কৰি যে আপোনালোকে মোক এই ক্ষেত্ৰত সহায় কৰিব। কোনেও মোক সহায় নকৰিলে।
মোক যেতিয়া ক'বলৈ নিদিলে মই তেতিয়া মোৰ চকীৰ ওপৰত থিয় হৈ মই ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া মোক নহ'লে এক্সপেল কৰি দিয়ক, নহ'লে কিন্তু মোক ৰাইজৰ সমস্যাটো ক'বলৈ দিবই লাগিব। তাৰ পাছত তেখেতে মোক এক্সপেল কৰি দিলে, ক'লে যে আপোনাক এক্সপেল কৰি দিয়া হৈছে। তাৰপিছত এক্সপেল যেতিয়া কৰি দিলে মই একদম টেবুলৰ ওপৰত উঠি ল'লোঁ। আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ, এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ। মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক, গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক। কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই। মই ৰাতি ৰাতি অকল এইটো কাৰণত আহিছোঁ, বিধানসভাত মই কথাটো উঠাবলৈ আহিছোঁ। বিধানসভাৰ জৰিয়তে মই অসমবাসী ৰাইজক কথাখিনি জনাব খুজিছোঁ, চৰকাৰক জনাব খুজিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক জনাব খুজিছোঁ। কিন্তু মোক পুলিচ লগাই, কি বুলি কয় এইবিলাক, মাৰ্চেল লগাই চুচৰাই এই গোটেই হাতে ভৰিয়ে মূৰে চুৰে শাস্তি দি মোক ধৰি চুচৰাই লৈ বাহিৰ কৰি দিলে। এইবিলাক আপোনালোকক দেখুওৱা নাই, এইবিলাক ভিডিঅ'ত নোলায়। আমি যেতিয়া কথা কওঁ সেইটো লুকুৱাই দিয়ে। এতিয়া মোৰ যিটো ক'বলগীয়া কথা আছে এইটো হ'ল যে অসমৰ ইতিহাসত 1950 চনৰ পাছত আটাইতকৈ ডাঙৰ দুৰ্যোগটো ঘটিছে। এই দুৰ্যোগত মানুহে ঘৰ একেবাৰে হেৰুৱাই পেলাইছে। এই দুৰ্যোগত ঘৰ ভাগি গৈছে, মানুহ মৰি গৈছে। 100 মান অকল বিহুবৰ পঞ্চায়ততে 100 মান মানুহ উটুৱাই লৈ গুচি গ'ল, এতিয়া সন্ধান নাই। কালি 18টা ডেড বডি ওলাইছে নাজিৰাত, আজি ওলাইছে 10টা। আৰু কিমান ডেড বডি ওলাব কোনেও নাজানে। অতি কমেও 100 মানুহৰ ওপৰত মানুহ মৃত্যু ঘটিছে। কিন্তু এতিয়ালৈকে যি ধৰণে সংবাদ মাধ্যমত প্ৰকাশ পাব লাগে, যি ধৰণে চৰকাৰৰ গাত লাগিব লাগে, যি ধৰণে বিধানসভাত এই বিষয়টোক লৈ চৰ্চা হ'ব লাগে আৰু গোটেই বিধানসভাখন দুদিন বন্ধ কৰি যি ধৰণে এই প্ৰলয়লৈ যাব লাগে, একো ঘটনা ঘটা নাই। আৰু সেইকাৰণে মই কথাটো ক'বৰ কাৰণে বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি সকলোকে মই এই প্ৰশ্নটো উত্থাপন কৰিব খুজিছিলোঁ। মই অসম বিধানসভাত ক'ব খুজিছিলোঁ যে অকল মানুহ মৰা নাই, গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল। যাৰ ঘৰ উটুৱাই নিয়া নাই সেই ঘৰবিলাকৰ ভিতৰত পূৰা ইমানলৈকে পানী হৈ গ'ল, একদম ঘৰৰ মুধচলৈকে পানী হৈ ঘৰৰ ভিতৰত যিমান বস্তু আছিলে চব শেষ হৈ গ'ল। অৰ্থাৎ আমাৰ দুখীয়া, মধ্যবিত্ত আৰু সকলো শ্ৰেণীৰ মানুহৰ যিমান ইনকাম আছিলে, গাড়ীখন ধ্বংস হৈ গ'ল, মটৰ চাইকেলখন ধ্বংস হৈ গ'ল, ট্ৰেক্টৰখন ধ্বংস হৈ গ'ল, পাৱাৰ টিলাৰখন শেষ হৈ গ'ল, তাৰপাছত আপোনাৰ ফ্ৰিজটো শেষ হৈ গ'ল, টিভিটো শেষ হৈ গ'ল, বিচনাখন শেষ হৈ গ'ল, তুলিখন শেষ হৈ গ'ল, মেট্ৰেছটো শেষ হৈ গ'ল, সোফা ছেটটো শেষ হৈ গ'ল, ডাইনিং ছেটটো শেষ হৈ গ'ল। চব বস্তু ভিতৰত থকা কিতাপ পত্ৰ যিমান আছিলে চব শেষ হৈ গ'ল। খেতি বাতিটোৰ কথা মই নকওঁৱে, ভঁৰালবিলাক চব ধান পূৰা পানী ডুবি গ'ল, সেই কথা মই ক'বলৈ নাপালোৱে। আমাৰ শিৱসাগৰ নগৰত ইমান পানী, ইমান, মই নিজে গৈ আহিছোঁ টাউনত, ষ্টেচন চাৰিআলি, এটি ৰোড, বিজি ৰোডত ইমান পানী, নাজিৰাটো ইমান পানী, নাজিৰা টাউনত, শিমলুগুৰি টাউনটো বৰবাদেই। এই কথাটো মোক ক'বলৈ নিদিয়ে, তেতিয়াহ'লে মই বিধায়ক হৈ থকাৰ অৰ্থ কি? অধ্যক্ষ ডাঙৰীয়া, আপুনি মোক যি ধৰণে আজি অপমান কৰিলে, আপুনি এই অপমান অকল মোক কৰা নাই অধ্যক্ষ ডাঙৰীয়া, এই অপমান আপুনি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কৰিছে, উজনি অসমৰ মানুহক কৰিছে আৰু মানৱতাৰ বিৰুদ্ধে আপুনি আজি অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। আজি চৰকাৰী পক্ষই মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে, আজি কংগ্ৰেছৰ বিধায়কবিলাকে মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। মই আজি পাগল হৈ গৈছোঁ, মোৰ আজি মূৰে কাম কৰা নাই যি পৰিমাণে। অধ্যক্ষ ডাঙৰীয়া, মই আজি ক'বলৈ আহিছোঁ, চবেই কৈ আছে যে ক্লাউড ব্ৰাষ্ট হৈছে। মই আজি ডকুমেণ্ট লৈ আহিছিলোঁ যে নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024 পৰা। সেই ডেমৰ 3rd ফেজটো শেষ হৈছে আৰু তাত অহা পানীটো, সেই পানীটো ডেমত ৰখাই থোৱা পানীটো একেলগতে এৰি দিয়াৰ কাৰণে আজি আমাৰ উজনি অসমখন ধ্বংস হৈ গ'ল। মই যেতিয়া ডেমৰ কথা কৈছিলোঁ বোলে ক'ত ডেম আছে, অকল বোলে দৈয়াং ডেম। মই এতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ দেখুৱাই দিম যে 2024 চনত আধাৰশিলা স্থাপন কৰি দিখৌ নদীৰ ওপৰত এটা ডাঙৰ ডেম বনাই আছে। উচ্চতাটো বোধহয় মানে পানী ৰাখিব পৰা ঠাইটো হ'ল কিমান স্কোৱাৰ কিলোমিটাৰ,
কেটছমেণ্ট এৰিয়াটো পানী য'ত ৰাখিব তাতে ৰাখি থোৱা পানী অকস্মাতে নামি অহাৰ কাৰণে হৈছে। 2 নম্বৰ, গোটেই অসমৰ পৰা গৈ গোটেই আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে, পানী জমা হৈ আছে। এই বিহুবৰ য'ত আটাইতকৈ বেছি মানুহ মৰিছে তাতে আনি গোটেই কয়লাটো জমা কৰে। প্ৰথমতে নাগালেণ্ডৰ পৰা সি তাতে নামেহি, য'ত আজি 100জন মানুহ হয়তো মৰিছে তাত বিহুবৰত। কয়লা শিল, আপোনালোকে নিজে খবৰ লওক যে গোটেই নাগালেণ্ডৰ পাহাৰবিলাক কয়লা খানি খানি তাৰ তলটো একেবাৰে তলটো সম্পূৰ্ণৰূপে হ্ৰদ কৰি ৰাখিছে নে ওপৰত এনেই মাটিখিনিহে আছে আৰু তলটো পুখুৰী, হ্ৰদ, লেক, সেই পানীখিনি একেলগতে ওলাই আহিছে। নদী বান্ধৰ পানীখিনি একেলগতে ওলাই আহিছে। গোটেই নদীবিলাকৰ আগফালৰ গোটেই শিলবিলাক উঠাই আনিলে আৰু গোটেই মন জিলা আৰু এই অঞ্চলবিলাকৰ পৰা কি কৰিছে, গোটেই আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে গোটেই মাটি কাটি লৈ আহিলে। মই এইবিলাক কওঁ বুলি ভাবি পীযুষ হাজৰিকাই মোক ক'বলৈ দিয়া নাই, এইবিলাক কওঁ বুলি ভাবি মোক হিমন্ত বিশ্বই ক'বলৈ দিয়া নাই। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয় এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। আনকি তাৰপিছত মোৰ লগত কথা পতাৰ পাছত বাইটো দিছে, মই কৈছোঁ যে দাদা তাত ডেম বনাই আছে। কালি ৰাতি মই আহোঁতে এনভাইৰনমেণ্ট এণ্ড ক্লিয়েৰেন্সৰ MOEFৰ আমাৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড হেৰিয়াৰ ফৰেষ্টৰ মই ডকুমেণ্ট চালোঁ, তেতিয়া দেখিলোঁ দিখৌ নৈ ওপৰতে এটা ডেম বনাই আছে। দিখৌ কি কয় হাইড্ৰ পাৱাৰ প্ৰজেক্ট DHP হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, DEP হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, এটা প্ৰজেক্ট বনাই আছে। সেই প্ৰজেক্টৰ পানী কয়লা খান্দি, এই যে কয়লাৰ যে কমিশ্যন লয়, এই যে কয়লাৰ যে চিণ্ডিকেট কৰে, এই যে মন্ত্ৰীয়ে কি কয় আপোনাৰ আজিকালি সেই চিণ্ডিকেটটো কৰি আছে আমাৰ কি কয় মন্ত্ৰী, এইটো জয়ন্ত মল্লই। সেই কয়লাৰ চিণ্ডিকেট কৰা তাৰ তলৰ গোটেই পাহাৰবিলাক খান্দি তাৰ ভিতৰত পানী সোমাই গ'ল। এতিয়া একেলগতে গুচি আহিছে, পাহাৰটো ধামকে পৰি গৈছে, পানীখিনি ওলাই আহিছে। মৰিছোঁ আমি শিৱসাগৰ, মৰিছোঁ আমি যোৰহাট, মৰিছোঁ আমি চৰাইদেউ। সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই, কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল 6,000 বা 12,000 টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ চব শেষ। মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল, মানুহ পাগল হৈ গৈছে। সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয়, তেতিয়াহ'লে পেকেজ পালোহেঁতেন। মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক, তেতিয়াহে পইচা হ'ব। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব। এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে, চব শেষ, খতম, চব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে 115খন, মোৰ সমষ্টিত লাগে 115খন নাও, মোক দিছে 12খন নাও, 12খন। এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ, মানুহক এক টোপল পানী, এক বটল পানী দিব পৰা নাই। বুঢ়া বুঢ়ী বেমাৰী মানুহক এতিয়ালৈকে বানপীড়িত অঞ্চলৰ পৰা উলিয়াই নিব পৰা নাই, মানুহ এজনো যাব পৰা নাই এতিয়ালৈকে। হয় এয়াৰ ড্ৰপিং কৰিব লাগে, নহ'লে নাও দিব লাগে, নাওৱেই নাই। মই যেতিয়া কালি 115খন বিচাৰিলোঁ, মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমতে 115খন নাও নাই, ক'ৰ পৰা দিম তোমাক। মানুহ গোটেই শেষ, উজনি অসমৰ 3খন জিলা শেষ পুৰা। আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয়। মই ডিভাইচত আনিছোঁ, ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ, আৰু মই এফেক্টেড সমষ্টিৰ চব কাম এৰি, মই বানপানীত ডুবি আছিলোঁ, তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে। এটা মানুহে পানীৰ বটল এটা পোৱা নাই,
এটা মানুহে 1 কেজি চাউল পোৱা নাই, হা? এটা মানুহে 1 কেজি দালি পোৱা নাই। প্ৰশাসন পুৰা ফেইল। মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে গুৱাহাটীৰ পৰা টিম পঠিয়াওক, নপঠিয়াই, কাৰণ তেতিয়া দুৰ্যোগটো ডাঙৰ বুলি হুলস্থুল হৈ যাব। এইটো লুকুৱাব লাগে, যিমান পাৰি লুকুৱাব লাগে। এই দুৰ্যোগটো সৰু সৰু বুলি লুকুৱাব লাগে। সেইকাৰণে ইয়াত আলোচনা কৰিবলৈ নিদিয়ে। সেইকাৰণে ৰাজ্য চৰকাৰৰ পৰা টিম গৈ তাত বহি নলয়। সেইকাৰণে তাৰ DC কেইটাৰ ওপৰতে দি দিছে। DC কেইটাই একোৱে নাজানে, একোৱে কৰিব পৰা নাই, তীৰ্থৰ হৈ বহি আছে।